नमस्कार देवी और सर्जनों, वेलकम बैक टू माय यूट्यूब चैनल सनोज डेली लाइफ एंड ब्लॉग में आप सबका स्वागत है। तो थंबनेल तो देखा पाई निश्चय आपलोके गमे पाइছে যে কি আজি ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে। তো আজি টপিকটো হ'বলৈ গৈ আছে যে কি UAN নাম্বাৰৰ ওপৰত। তো এই UAN নাম্বাৰটো কি হয় আৰু ক'ৰ পৰা এই নম্বৰটো আপোনালোকে পাব তাৰ ওপৰতে মানে কি এটা সৰুকৈ ভিডিও দিবলৈ ওলাইছোঁ। তো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। তো প্ৰথমতে ক'বলৈ যাওঁ যে কি ফোন UAN নাম্বাৰৰ ফুল ফৰ্মটো কি। তো UAN নাম্বাৰৰ ফুল ফৰ্মটো হৈছে যে কি ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰ। তো এই একাউণ্ট নম্বৰটো আপোনালোকক কি কামত লাগে এইটো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব। UAN নাম্বাৰটো উলিয়াবৰ কাৰণে আপোনালোকৰ মানে কি দুটা বস্তু দৰকাৰ হ'ব। তো এই দুটা বস্তু কি কি, এটা হ'ব আপোনালোকৰ প্ৰথমতে এটা স্মাৰ্টফোন লাগিব আৰু লাগিব আপোনাৰ আধাৰ কাৰ্ড। চ' আজি ভিডিঅ'টো দেখাবলৈ গৈ আছোঁ যে কি আধাৰ কাৰ্ডৰ থ্ৰুদি আপোনালোকে UAN নাম্বাৰটো কেনেকুৱাকৈ উলিয়াই ল'ব পাৰিব। তো দেৰি নকৰি ভিডিঅ'টো আমি আমাৰ ষ্টাৰ্ট কৰোঁ। এতিয়া মই মোৰ মোবাইলৰ হোম স্ক্ৰীনটো অ'পেন কৰি ল'লোঁ। ইয়াতে আপোনাৰ ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত এইটো ছাইডত যিটো থ্ৰী ডট দেখা পাইছে এইটো ক্লিক কৰি আপোনালোকে ডেস্কটপ ছাইডটো অ'পেন কৰি ল'ব। তাৰপিছত চাৰ্চ কৰিব UAN বুলি। UAN চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো দেখা পাইছে লিংকটো এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে তলত গৈ থাকিব। তলত যোৱাৰ পিছত 3 নম্বৰ ছাইডত যিটো ন' ইয়ৰ UAN দেখা পাইছে এইটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো আৰু কেপচা কোডটো ফিল কৰি দিব। মোবাইল নম্বৰ আৰু কেপচা কোডটো ফিল কৰাৰ পিছত ৰিকুৱেষ্ট OTP বুলি আহিব, তাত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনাৰ ওচৰত এটা OTP আহিব। আৰু OTPটো অহাৰ পিছত আপোনালোকে ইয়াতে OTPটো বহুৱাই দিব লাগিব। চ' OTPটো বহুৱাৰ পিছত তাৰ তলত যিটো কেপচা কোড আছে এই কেপচা কোডটো আপোনালোকে ফিল কৰি দিব লাগিব। চ' ফিল কৰি দিয়াৰ পাছত যিটো ভেলিডেট OTP আছে এইটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অ'কে কৰি দিব। অ'কে কৰাৰ পিছত ইয়াত আহিব আপোনালোকৰ নাম, ডেট অফ বাৰ্থ আৰু আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত আপোনালোকে বহুৱাই দিব লাগিব। চ' মই নামটো আৰু ডেট অফ বাৰ্থটো এতিয়া ফিল কৰি আছোঁ ইয়াতে। এইকেইটা ফিল কৰাৰ পিছত যিটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াত ফিল কৰি দিব। আধাৰ কাৰ্ডৰ নম্বৰটো বহুৱাৰ পিছত তলত যিটো কেপচা কোড দেখা পাইছে এইটো আপোনালোকে ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত শ্ব' ইয়ৰ UAN বুলি আহিব, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিলে দেখা পাব যে কি আপোনালোকৰ UAN নম্বৰ আপোনালোকৰ সন্মুখত আহি গৈছে। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে।